নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত কেইখনমান চৰকাৰী আঁচনিলৈ আপোনালোকক প্ৰদান কৰিম গুৰুত্বপূৰ্ণ খবৰ ভাৰত চৰকাৰে ঘোষণা কৰা বিশ্বকৰ্মা আঁচনিৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ এইটো ভিডিঅ'ৰ মাজত আপোনালোকক এতিয়া প্ৰদান কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হল প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিলৈ তো প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিত কেনেকৈ আবেদন কৰিব লাগিব কোনবোৰ মানুহে আবেদন কৰিব পাৰিব আৰু আবেদন কৰাৰ পিছত কি লাভ হ'ব এতিয়া আপোনালোকক বিতংভাৱে জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো ইয়াতে লিখা আছে আগন্তুক 5 বছৰৰ বাবে 13,000 কোটি টকাৰ ব্যয় সাপেক্ষে ৰূপায়ণ হ'ব প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনা শীৰ্ষক অভিলাষী আঁচনিখন এই আঁচনিয়ে প্ৰথম পৰ্যায়ত 30 লাখ পৰিয়ালক উপকৃত কৰিব তো প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিয়ে প্ৰথম পৰ্যায়ত 30 লাখ পৰিয়ালক সামৰি ল'ব বুলি ভাৰত চৰকাৰে এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পিছত আঁচনিখনলৈ আৰু কি কোৱা হৈছে এতিয়া আপোনালোকক জনাই দিছো তাৰ পিছত কোৱা হৈছে কৰ্মকুশলতালৈ কেন্দ্ৰীয় চৰকাৰৰ স্বীকৃতি প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি কেন্দ্ৰীয় চৰকাৰৰ 13,000 কোটি টকাৰ অভিলাষী প্ৰকল্প নিকটৱৰ্তী ৰাজহুৱা সেৱা কেন্দ্ৰত গৈ কৰিব পাৰিব আবেদন তো যিসকল মানুহে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিত আবেদন কৰিব বিচাৰে সেই সকল মানুহে নিজৰ নিকটৱৰ্তী ৰাজহুৱা সেৱা কেন্দ্ৰত গৈ কৰিব পাৰিব আবেদন তাৰ পিছত কোৱা হৈছে হিতাধিকাৰীসকলক প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ পৰিচয় পত্ৰ আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰিব তাৰ পিছত তৃতীয় নম্বৰত কোৱা হৈছে দক্ষতা বিকাশ আৰু প্ৰশিক্ষণ প্ৰদান কৰিব আৰু যন্ত্ৰপাতি ক্ৰয়ৰ ক্ষেত্ৰত 15,000 টকা প্ৰদান কৰিব এইখন আঁচনিৰ জৰিয়তে ইয়াৰ লগতে দুটা পৰ্যায়ত 3 লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ জৰিয়তে তো যিসকল মানুহে এইখন আঁচনিত আবেদন কৰিব সেই সকল মানুহৰ বেংক একাউণ্টত ভাৰত চৰকাৰে প্ৰথম পৰ্যায়ত পোনপটীয়াকৈ সোমাই দিব 15,000 টকা তো ইয়াৰ পিছত আৰু 3 লাখ টকা পৰ্যন্ত লোন লাভ কৰিব ভাৰত চৰকাৰৰ ফালৰ পৰা তো কোনবোৰ মানুহে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিত আবেদন কৰিব পাৰিব এতিয়া আপোনালোকক বিতংভাৱে জনাই দিছো তো ইয়াতে লিখা আছে কাঠ মিস্ত্ৰী নাও নিৰ্মাতা অস্ত্ৰ-শস্ত্ৰ নিৰ্মাতা কুমাৰ হাতুৰী আৰু হাজুলি নিৰ্মাতা তলা নিৰ্মাতা সোণাৰী মৃৎশিল্পী ভাস্কৰ্য শিল্পী জোতা আৰু চেণ্ডেল নিৰ্মাতা ৰাজমিস্ত্ৰী ঝুৰি মেট ঝাৰু নিৰ্মাতা পৰম্পৰাগত পুতলা আৰু খেলৰ সামগ্ৰী নিৰ্মাতা নাপিত মালা নিৰ্মাতা ধোৱা দৰ্জী আৰু মাছ ধৰা জাল নিৰ্মাতাৰ কামত যিসকল মানুহে জড়িত সেই সকল মানুহেই কৰিব পাৰিব প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিত আবেদন তো আপোনালোকে যদি এইবোৰ কামৰ লগত জড়িত হৈ আছে কিন্তু এতিয়ালৈকে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিত আবেদন কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আবেদন সম্পৰ্কে আৰু বিস্তাৰিত আপোনালোকক জনাই দিম তো আপোনালোকে মোবাইলৰ সহায়ত কেনেকৈ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিত আবেদন কৰিব পাৰিব হিয়াও ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকে বিস্তাৰিত জানিব পাৰিব তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ভাৰত চৰকাৰৰ ঘোষণা কৰা প্ৰধানমন্ত্ৰী ফসল বীমা আঁচনিলৈ তো প্ৰধানমন্ত্ৰী ফসল বীমা আঁচনিত যিসকল কৃষকে আবেদন কৰিব সেই সকল কৃষকে লাভ কৰিব নিজৰ খেতি বাতিৰ ক্ষতিপূৰণ তো আপোনালোকে যদি কৃষক আৰু খেতি বাতি কৰে তেন্তে আপোনাৰ বাবে হল প্ৰধানমন্ত্ৰী ফসল বীমা আঁচনি তো এইখন আঁচনিত আবেদন কৰি যদি আপোনালোকে খেতি বাতি কৰে তেন্তে আপোনাৰ খেতি বাতিৰ দ্বাৰা যদি প্ৰাকৃতিক দুৰ্যোগ বা বানপানী যিকোনো সমস্যাৰ ফলত ক্ষয়ক্ষতি হয় তেন্তে প্ৰধানমন্ত্ৰী ফসল বীমা আঁচনিৰ সহায়ত লাভ কৰিব চৰকাৰৰ ফালৰ পৰা ক্ষতিপূৰণ তো এতিয়ালৈকে যদি প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাত আবেদন কৰা নাই তেন্তে অতি শীঘ্ৰেই কৰি লওক আবেদন তো আবেদন কেনেকৈ কৰিব লাগিব আপোনালোকে যদি বিস্তাৰিত জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব তো এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি যদি আপোনালোকে জনাই দিয়ে তেন্তে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আঁচনিত আপোনাৰ মোবাইলৰ সহায়ত কেনেকৈ আবেদন কৰিব পাৰিব হেয়া
আপোনালোকক ইয়াৰ নেক্সট ভিডিঅ'ত জনাই দিম। আপোনালোকে যদি প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাত আবেদন কৰে, আবেদন কৰাৰ পিছত আপোনাৰ খেতিডৰা যদি বানপানী বা কোনো প্ৰাকৃতিক দুৰ্যোগৰ ফলত ক্ষতি হয় তেন্তে 100% ক্ষতিপূৰণ আপোনালোকে চৰকাৰৰ ফালৰ পৰা লাভ কৰিব। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু মোৰ চেনেলত নতুন হ'লে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক এতিয়া আমি আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল জ্যেষ্ঠ নাগৰিকসকলৰ বাবে। তো জ্যেষ্ঠ নাগৰিকসকলৰ বাবে আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন আপডেট আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে জ্যেষ্ঠৰ প্ৰতি সন্মান সেৱা আৰু সুশ্ৰূষা আমাৰ দায়িত্ব। জ্যেষ্ঠ নাগৰিকসকলৰ সুবিধাৰ্থে উপলব্ধ হ'ব ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ। তো ভাৰত চৰকাৰে বয়োজ্যেষ্ঠ নাগৰিকসকলৰ বাবে মুকলি কৰিছে এখন বিশেষ হেল্পলাইন নম্বৰ। তো প্ৰথমে আপোনালোকক নম্বৰটো জনাই আছোঁ, ইয়াৰ পিছত জনাম নম্বৰটো দি আপোনালোকে কি কি সহায় লাভ কৰিব। তো নম্বৰটো হ'ল 14567। তো নম্বৰটো আকৌ আপোনালোকক কৈ দিছোঁ 14567। তো আপোনাৰ ঘৰত যদি বয়োজ্যেষ্ঠ মানুহ আছে তেন্তে এইটো ফোন নম্বৰত ফোন কৰি এইবোৰ সুবিধা চৰকাৰৰ ফালৰ পৰা লাভ কৰিব পাৰিব। তো কি কি সুবিধা লাভ কৰিব এতিয়া আপোনালোকক বিস্তাৰিত জনাই দিছোঁ। তো ইয়াতে 1 নম্বৰত কোৱা হৈছে বৃদ্ধাশ্ৰম সেৱা কেন্দ্ৰ আদি সন্দৰ্ভত তথ্য প্ৰদান। 2 নম্বৰত কোৱা হৈছে নিৰ্যাতিতসকলৰ বাবে সহায়ৰ হাত। 3 নম্বৰত কোৱা হৈছে আইনী উপদেশ আৰু পেঞ্চন সন্দৰ্ভত পৰামৰ্শ। 4 নম্বৰত কোৱা হৈছে মানসিক সমৰ্থন। তো 3 নম্বৰ যিটো অপশ্যনত কোৱা হৈছে আইনী উপদেশ আৰু পেঞ্চন সন্দৰ্ভত পৰামৰ্শ প্ৰদান। তো বয়োজ্যেষ্ঠ নাগৰিকসকলৰ বাবে যদি পেঞ্চন সম্বন্ধীয় কোনো তথ্য জানিব লাগে তেন্তে এইটো ফোন নম্বৰত ফোন কৰি আপোনালোকে সবিশেষ জানিব পাৰে। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল বিদ্যুতৰ মাচুল লৈ। তো আপোনালোকে যদি বিদ্যুতৰ মাচুল লৈ কোনো অসুবিধাত পৰিছে বা বিদ্যুতৰ মাচুল যদি বেছি আহিছে তেন্তে চতুৰ্থটো খবৰ আপোনাৰ বাবে। তো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদ মাধ্যমত জনোৱা অনুযায়ী যিসকল মানুহৰ ঘৰত APDCLৰ বিদ্যুৎ সংযোগ আছে সেইসকল মানুহৰ কাৰণে ঘোষণা কৰিছে এখন বিশেষ আপডেট। কিয়নো অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কোৱা অনুযায়ী অহা এপ্ৰিল মাহৰ পূৰ্বে যিসকল মানুহৰ বিদ্যুৎ বিল বেছি আহিছে সেইসকল মানুহৰ বাবে হ্ৰাস কৰিব বিদ্যুতৰ বিল। তো আপোনাৰো যদি বিদ্যুতৰ বিল বেছি আহিছে তেন্তে আপোনাৰ বাবে ভাল খবৰ, আপোনাৰো অতি শীঘ্ৰেই হ্ৰাস হ'ব বিদ্যুতৰ বিল। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি পঞ্চমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি পঞ্চমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুযায়ী 2-1-3 মাহৰ ভিতৰতে প্ৰদান কৰিব 10,000কৈ টকা। তো আপোনাৰ যদি সকলো এলিজিবিলিটি ক্ৰাইটেৰিয়া সঠিক আছে, অসম চৰকাৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ যেতিয়া আবেদন আৰম্ভ কৰিছিল তেতিয়া কেইখনমান চৰ্ত প্ৰকাশ কৰিছিল। তো সেই চৰ্তবোৰৰ ভিতৰত যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে অন্তৰ্ভুক্ত কেৱল মাত্ৰ সেইসকল আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব 10,000কৈ টকা। সেই চৰ্তবোৰৰ বিষয়ে যদি নাজানে তেন্তে মোৰ চেনেলত ভিজিট কৰি চাব। মই আগতীয়াকৈ এখন ভিডিঅ' বনাই থৈছোঁ, সেই ভিডিঅ'টো চাই আপোনালোকে চৰ্তবোৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে সকলো এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত পৰিব সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত অসম চৰকাৰে 1-2-3 মাহৰ ভিতৰত প্ৰদান কৰিব 10,000কৈ টকা। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।